যোগ্যতা আৰু মেধাৰ ভিত্তিত নিযুক্তি। এই যোগ্যতা আৰু মেধাৰ ভিত্তিত যোনটো নিযুক্তিৰ শ্লোগান দিয়া হৈছে, মাধ্যমিক টেটত কিন্তু সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি দেখা গৈছে। কাৰণ যোগ্যতা আৰু মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল আজি সংবাদমেল আয়োজন কৰি অসমৰ ৰাইজক জনাব লগা হৈ আছে যে তেওঁলোক বঞ্চিত হৈছে, আৰু যোনখিনি উপহাৰ নম্বৰ লৈ পাছ কৰিছে, উপহাৰ নম্বৰ লৈ তেওঁলোকক উত্তীৰ্ণ কৰোৱা হৈছে, সেইখিনি প্ৰাৰ্থী আজি মেধা তালিকাত অন্তৰ্ভুক্ত হৈছে। ইয়াতকৈ ডাঙৰ পৰিতাপৰ কথা আৰু একো নাই। অসমত যদি সঁচাকৈ যোগ্যতা আৰু মেধাৰ ভিত্তিত নিযুক্তি দিয়া হয়, তেনেহ'লে আজি এইটো পৰ্যায় আমাৰ নাহিলেহেঁতেন। গতিকে মই মাননীয় অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৰজোৰে অনুৰোধ কৰিছোঁ যে তেওঁ কোনোদিনে তেওঁ শিক্ষাৰ মানদণ্ডৰ লগত আপোচ কৰি অহা নাই, আৰু ভৱিষ্যতেও তেওঁ নকৰে, এইখিনি আমাৰ বিশ্বাস আছে। আৰু অসমৰ প্ৰতিজন মানুহে তেওঁৰ ওপৰত অগাধ বিশ্বাস আছে যে তেওঁ কৰিব নোৱাৰা একো কাম নাই। গতিকে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰিছোঁ, যোনখিনি প্ৰাৰ্থীয়ে সম্পূৰ্ণ যোগ্যতা আৰু মেধাৰ ভিত্তিত উত্তীৰ্ণ হৈছে, তেওঁলোকক নিযুক্তিত তেওঁলোকৰ নিজৰ প্ৰথম অগ্ৰাধিকাৰ দি তেওঁলোকৰ যাতে চাকৰিটো সুনিশ্চিতকৰণ কৰে। গতিকে মাননীয় শিক্ষামন্ত্ৰীয়ে আমাৰ যোনটো অনুৰোধ, তেওঁলোকে যাতে এইটোৰ বিষয়ে যাতে তেওঁলোকে সুবিচাৰ কৰে, এইখিনি আমাৰ অনুৰোধ। আৰু এটা কথা আমি উল্লেখ কৰিব খোজোঁ যে 0.1 নম্বৰৰ কাৰণে প্ৰাৰ্থী এজন চাকৰিৰ পৰা বঞ্চিত হয়। গতিকে 1ৰ পৰা 5 উপহাৰ নম্বৰ বহুত ডাঙৰ। 1ৰ পৰা 5 উপহাৰ নম্বৰ দিয়াৰ লগে লগেই আমাৰ মাজতে এনেকুৱা বহুত প্ৰাৰ্থী আছে, যোনকেইজন প্ৰাৰ্থী আজি বয়সৰ ঊৰ্ধ্বসীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। গতিকে সেইখিনি প্ৰাৰ্থীৰ মুখলৈ চাই, সেইখিনি প্ৰাৰ্থীৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যে ভৱিষ্যতে তেওঁলোকে আৰু চাকৰি নাপায় যদি বয়সৰ সীমা অতিক্ৰম কৰে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে যোগ্যতাক প্ৰাধান্য দিয়ে আৰু গ্ৰেছৰ অপসংস্কৃতি অসমৰ শিক্ষা জগতৰ পৰা পুলিয়ে পোখাই যাতে উৎখাত কৰে আৰু ভৱিষ্যত প্ৰজন্মক এক সুৰাস্তা প্ৰদান কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আমি এইখিনিয়ে কৈছোঁ যেন আমি যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী, যোগ্যতাৰ ভিত্তিত উত্তীৰ্ণ হৈ আজি আমাৰ এইখিনি পৰ্যায় অহাটো অতিকৈ পৰিতাপৰ কথা। গতিকে অসমৰ শিক্ষামন্ত্ৰী মহোদয় এই বিষয়ে যাতে এটা উচিত পদক্ষেপ গ্ৰহণ কৰে আৰু বিভাগীয় কৰ্তৃপক্ষক যাতে আমাৰ লগত যাতে অন্যায় কৰিব নোৱাৰে, তাৰ বাবে তেওঁ কঠোৰ পদক্ষেপ যাতে গ্ৰহণ কৰে। নাম্বাৰছ অফ কেণ্ডিডেট যিটো আছিলে ভেকেঞ্চি হিচাপত, মানে যিমানটা ভেকেঞ্চি আহিছিলে এডভাৰটাইজমেণ্টত, সেইটো আছিলে টোটেল নাম্বাৰছত 5746, 5746টা ভেকেঞ্চি আহিছিলে। আৰু এই ভেকেঞ্চি লিষ্টত যিটো মানে প্ৰভিজনেল মেৰিট লিষ্ট এটা ওলালে, এই প্ৰভিজনেল মেৰিট লিষ্টত মোৰ দেন 65% গ্ৰেছ লোৱা কেণ্ডিডেটে পাইছে। আৰু তাৰ প্ৰমাণ হিচাপে আমাৰ ইয়াতে প্ৰমাণো আছে, আপোনালোকে এইবিলাক চাব পাৰে। এখেত হৈছে ছানৱাৰ হুছেইন, আৰু এওঁ 57+3 গ্ৰেছ মাৰ্ক পাইছে। এওঁ মানে অৰিজিনেলি এওঁ ফেইল কেণ্ডিডেট, 3 মাৰ্ক দিয়াৰ কাৰণে তেওঁ মানে গ্ৰেছত সোমাই টেট পাছ হিচাপে ওলাই গ'ল মাৰ্কশ্বিটটো। কিন্তু চাওক, এইজন গ্ৰেছ কেণ্ডিডেট মেৰিটত পাছ কৰা নাই, আৰু তেওঁৰ নামটো এইখন চিলেক্টেড যিখন প্ৰভিজনেল লিষ্ট তাত ওলাইছে। এইটো ধুবুৰী ডিষ্ট্ৰিক্টত চাওক, এইজন ছানৱাৰ হুছেইন, এওঁৰ নামটো কিন্তু আহি গৈছে। গতিকে এনেকুৱা ধৰণৰ প্ৰায় 70% গ্ৰেছ পোৱা কেণ্ডিডেট মেৰিট লিষ্টত সোমাইছে। গতিকে এইটো আমাৰ কাৰণে বহুত দুখ লগা বিষয়। সেইকাৰণে মই অনুৰোধ কৰিছোঁ শিক্ষামন্ত্ৰী মহোদয়ে যেন এইখিনি বস্তু চায় আৰু বিভাগীয় কৰ্তৃপক্ষখিনিক যেন অলপ বুজাই বা যেনেকৈ নহওক সুবিধাখিনি যাতে আমাক দিয়ে।